জোনাইত টিএমপিকে ড্ৰাগছ বিৰোধী অভিযান সফলতাৰ দিশত জোনাই আৰক্ষীয়ে নহয় টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান টিএমপিকে জোনাই জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত মহকুমাটোৰ বিভিন্ন প্ৰান্তত দৈনিক চলাইছে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান টিএমপিকেৰ এই ড্ৰাগছ বিৰোধী অভিযানত সপ্তাহটোৰ ভিতৰতে বহুগৰাকী ড্ৰাগছ ভাং বেপাৰী আৰু ড্ৰাগছ আসক্তক আটক কৰি জোনাই আৰক্ষীক গতাই দিয়াৰ সমান্তৰালকৈ এতিয়া জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ এই ধাৰাবাহিক অভিযানৰ অংশ হিচাপে শনিবাৰে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত জোনাই তৰাজানৰ দীৰ্ঘদিনৰ পৰা চলাই অহা ড্ৰাগছ ব্যৱসায়ী দীপক মিলিক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কৰায়ত্ব কৰিবলৈ সক্ষম হয় টিএমপিকে দলটোৱে ইয়াৰ সমান্তৰালকৈ ২ নং তৰাজান জোনাই বজাৰ আদি বিভিন্ন প্ৰান্তত অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছসহ শংকৰ দাস মিতে দলে ইব্ৰাহিম আলী আৰু লক্ষ্মণ দৰ্জী নামৰ 4গৰাকী যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে ইয়াৰ পিছতে ড্ৰাগছ ব্যৱসায়ী দীপক মিলিৰ লগতে ড্ৰাগছ আসক্ত 4 যুৱকক টিএমপিকে জোনাই জিলা সমিতিৰ কাৰ্যালয়লৈ লৈ অনাৰ পিছতে জোনাই আৰক্ষীক খবৰ দি ড্ৰাগছসহ 5 জনকে গতাই দিয়া আৰক্ষীক আনহাতে এই ড্ৰাগছ বিৰোধী অভিযান দৈনিক অব্যাহত ৰাখিব আৰু ড্ৰাগছ মুক্ত জোনাই গঢ়াৰ লগতে নৱপ্ৰজন্মক ড্ৰাগছ মুক্ত এক পৰিৱেশ দিয়াৰ স্বাৰ্থত আপোচবিহীনভাৱে চলাই যোৱা এই ড্ৰাগছ বিৰোধী অভিযানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে টিএমপিকে জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক জান দলে লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোনাই আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে জান দলে আপোনালোকে জানে টিএমপিকে ড্ৰাগছ বিৰোধী অভিযান চলি আছে চলি থাকিব এই অভিযান আমি প্ৰতিদিনে আমি চলাই আছো আৰু অচেতন ৰাইজসকলক আমি পুনৰ অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে এই অভিযানত আপোনালোকে সহযোগ কৰক যি ধৰণে এই সমাজখনক বিধ্বস্ত কৰি পেলাইছে এই কথা আপোনালোকে উপলব্ধি কৰিব পাৰিছে নিশ্চয় এই অভিযান আমি প্ৰতিদিনে আমি অব্যাহত ৰাখিছো আৰু আজিও এই অভিযান আমি চলাই যোৱাৰ সময়তে আমি প্ৰায় 10 গ্ৰাম আমি ড্ৰাগছ উদ্ধাৰ কৰিছো আৰু আৰক্ষী প্ৰশাসনক আমি অনুৰোধ কৰিব বিচাৰিছো যাতে আইনৰ উৰুঙাত মেৰপাকত পৰি যাতে এই ড্ৰাগছ বেপাৰীসকলে যিসকল ড্ৰাগছ বেপাৰীয়ে সমাজখনক ধ্বংসৰ পথলৈ লৈ গৈ আছে এই ড্ৰাগছ বেপাৰীসকলক যাতে কোনো ধৰণৰ আইনৰ উৰুঙাত তেওঁলোকক এৰি দিব নোৱাৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব এই কাৰণে অচেতন ৰাইজক আমি আহ্বান জনাইছো এই ড্ৰাগছ বেপাৰীসকলক এগৰীয়া কৰক প্ৰতিখন গাঁৱৰ ৰাইজে এগৰীয়া কৰক তেওঁলোকে যি ধৰণে আমাক বিধ্বস্ত কৰি পেলাইছে আমাক ধ্বংস কৰি পেলাইছে আমাৰ আপকামিং জেনেৰেশ্যনক ধ্বংস কৰি পেলাইছে এই কথা কেতিয়া আমি মানি ল'ব নোৱাৰো আপোনালোকে দেখিছে জোনাইত ৰিহেব চেণ্টাৰ বাঢ়িছে পুনৰবাৰ কৈছো ৰিহেব চেণ্টাৰ বঢ়াত আমাৰ আপত্তি নাই কিন্তু আমাক প্ৰমাণ কৰি দেখুৱাইছে ৰিহেব চেণ্টাৰ আমি প্ৰতিখন গাঁৱত বাৰে বাৰে আমি কৈ আহিছো প্ৰতিখন গাঁৱত আমি ৰিহেব চেণ্টাৰ মুকলি কৰিব লাগিব নেকি আমি বাৰে বাৰে কৈ আছো প্ৰতিখন পৰিয়ালতে আমি ৰিহেব চেণ্টাৰ আমি মুকলি কৰিব লাগিব নেকি এই পৰিস্থিতি আমাৰ মাজত আহিছে এটা গাঁৱে ভূঞে প্ৰতিখন গাঁৱতে ড্ৰাগছ বেপাৰী এটা দপদপনি চলাই আছে আজি কিমান ধৰিছে আৰু কেইজনক ধৰিছে আজি 5 জনক আমি আজিৰ এই অভিযানত আমি 5 জনক আমি ধৰিছো প্ৰায় 10 গ্ৰাম আমি ড্ৰাগছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো আৰু 5 জন ধৰিছে আপোনাৰ তাত পেটলাৰো আছে নেকি নাম পেটলাৰ আছে ইয়াতে বহুত ডাঙৰ এজন পেটলাৰ আছে নাম কি হয় তেখেতৰ নাম দীপক মিলি তেখেতে পূৰ্বতেও তেখেতে বন চাইন কৰা হৈছিল আৰক্ষীৰ ওচৰত আৰু আজি পুনৰ ক'ব বিচাৰিছো তেখেতৰ ওপৰত বিহিত ব্যৱস্থা যাতে 2 মাহ 3 মাহৰ মূৰত তেখেতে জেলৰ পৰা তেখেতে আইনৰ উৰুঙাত তেখেতে বাচি যাব নোৱাৰে তাৰ কাৰণে পুনৰবাৰ আৰক্ষী প্ৰশাসনক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমি বিনম্ৰতাৰে আমি অনুৰোধ কৰিব বিচাৰিছো আমাৰ উকিল সন্তাক আমি অনুৰোধ কৰিব বিচাৰিছো যাতে আপোনালোকে প্ৰফেশন বুলি নাভাবি সমাজৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আপোনালোকে তেওঁলোকৰ পক্ষত যাতে উকালতি নকৰে এই কথা আপোনালোকে উপলব্ধি কৰক আমি সমাজখন বচাব লাগিব জাতিটো বচাব লাগিব এটা সুস্থ সবল সমাজ আমি গঢ় দিব লাগিব প্ৰগতিশীল গণতান্ত্ৰিক সমাজ আমি গঢ় দিয়াৰ ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব তাৰ কাৰণে সকলো সচেতন নাগৰিকে আমি ঐক্যবদ্ধভাৱে এই ড্ৰাগছ বিৰোধী অভিযানত আমি আগবাঢ়ি যাম বুলি সকলোলৈকে আমি অনুৰোধ জনাই আজিৰ এই
ড্ৰাগছ পেডলাৰসকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী প্ৰশাসনক পুনৰবাৰ আমি অনুৰোধ জনাইছো।